কৰ্দৈ টেঙা কোনে কোনে খাই ভাল পায়? মোৰ গাঁৱৰ ঘৰত থকা বহু পুৰণা গছ আচলতে কৰ্দৈ বৰ ডাঙৰ ডাঙৰকৈ লাগে আৰু বহুত বেছি লাগে আৰু খাবলৈ যদিও কৰ্দৈ টেঙা হয় কিন্তু একেবাৰে পকি গ'লে এনেকুৱা টেঙা নহয় মানে নিমখ লগত খাব পৰাকৈ অলপ মিঠা মিঠাকৈ লাগে আৰু বহুত লাগিছে। এয়া মোৰ গাঁৱৰ ঘৰখনত থকা এজোপা কৰ্দৈ গছ বহুত লাগে আচলতে ভাবিব নোৱাৰাকৈ লাগে গছ ঠাল ভাগি যায়গৈ আৰু মানুহে খায়ো আমনি পাই যায় আচলতে ইমানেই বেছি লাগে সৰি সৰিয়ে বেয়া হৈ যায় আৰু কিমান যে গৰুৱে খায় ছাগলীয়ে খায় কিমান যে নষ্ট হয় আচলতে কৰ্দৈ টেঙা বহু বনৌষধিত দৰকাৰ হয় বা বহুখিনি আমাৰ শৰীৰটোৰ কাৰণে বহুত ভাল। ইয়াৰ ৰস উলিয়াই থ'ব পাৰি অন্যান্য ধৰণৰ ৰোগীৰ নিৰাময়ৰ কাৰণে যথেষ্টখিনি উপযোগী ফল হয় এইবিধ কৰ্দৈ ফলটো আৰু বহুতে নাজানেও বাৰু এই কৰ্দৈ টেঙাটোৱে বহুত দৰৱৰ গুণ আছে বুলি গতিকেলৈ আপোনালোকে দেখিছেনে লমালমে লাগি আছে বহুত বেছি লাগিছে আচলতে আৰু দুটা ডাল ভাগিয়ে গ'ল আৰু এতিয়া এয়া পকি আছে দেখিছেনে। ধন্যবাদ।